নমস্কাৰ সকলোলৈকে প্ৰীতি সম্ভাষণ জনাই এটি স্বৰচিত কবিতা পাঠ কৰিব লৈছো। কবিতাৰ শীৰ্ষক এই যে অমল পুৱাটোত। এটি প্ৰভাতে আনে প্ৰশান্তিৰ বতৰা, সম্ভাৱনাময়ী পুৱা এটাত লাগি থাকে অনেক শুভকামনা। এই যে হাজাৰ প্ৰস্ফুটিত ফুল, ৰ'দালিৰ আকাশ, নিৰৱচ্ছিন্নভাৱে গুণগুণনি তুলি থকা প্ৰভাতী পক্ষীৰ কল্লোল। আজি অমানিশাবোৰ ঘূৰাই দিওঁ, পোহৰৰ মন্ত্ৰবোৰ বুকুত গুজি বিলাই দিওঁ প্ৰভাতী বেলাত অমৃতময় মন্ত্ৰ। বহুদিন হ'ল ইয়াত সংকোচনৰ মন্ত্ৰবোৰ আওৰাই আওৰাই সিহঁত কলা পৰি আহিছে। বহুদিন হ'ল ইয়াত এন্ধাৰে পাহত হাবুডুবু খোৱা। কেতিয়াবা আবতৰীয়া বৰষুণ জাগায়, কেতিয়াবা উজুতি খাই পৰে মানুহ। অমানুহৰ মন্ত্ৰবোৰ আওৰাই আওৰাই এদিন মানুহ হৈ পৰে দানৱ। দানৱৰ উৎপাতত কেতিয়াবা ফুল কুমলীয়া বোৱাৰী এজনী আধাতে মৰহে। দানৱৰ উৎপাতত কেতিয়াবা সমাজখন হাবুডুবু খাই ঠেৰু চিগা হয়। এদিন অমল প্ৰভাতত ৰৈ থকা পোহৰৰ মানুহে বিলাই যায় মন্ত্ৰ, প্ৰেম, ভাতৃত্ব কিংবা মানৱতাৰ। ধন্যবাদ।